স্কুটিটো ল'ব অলৰেডি কৈছে যে দুদিন আগত আমি ভিডিঅ' ফুটেজ পাইছিলোঁ য'ত এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ, এটা লিভৱেল ৰিহেবিলিটেশ্যন চেণ্টাৰ মধুপুৰৰ আৰু প্ৰতিজ্ঞা ৰিহেবিলিটেশ্যন চেণ্টাৰ, এইটো লেহুগাঁও অৱস্থিত। এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰত কিছু মাৰপিটৰ ভিডিঅ' ওলাইছিলে। এই ভিডিঅ'টো ওলোৱাৰ লগে লগে আমাৰ FIR দিয়া হয় আৰু এই দুজন অ'নাৰ হয় দুখন ৰিহেবিলিটেশ্যন চেণ্টাৰ, তেওঁলোকক আমাৰ এৰেষ্ট কৰিছে। আৰু DC ছাৰে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰে এটা এনকুৱাৰী ইমিডিয়েটলি এটা ৰেইজ কৰিছে। লগতে এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনখিনি ইয়াত অকুপেণ্টছ আছিলে, যোনখিনি যুৱক আছিলে, তেওঁলোকক নিজৰ নিজৰ ঘৰৰ মানুহে গাৰ্জেনে লৈ গৈছে। আৰু আমি আজি এতিয়া ইতিমধ্যে লিভৱেলখন আমি চিল কৰিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰতিক্ৰিয়ালৈ যাম, তাতো ইতিমধ্যে আমি গোটেইখিনি চিল কৰা হ'ব। ছাৰ, ইতিমধ্যে যিহেতু চিল কৰিছে, ভৱিষ্যতৰ দিনত তেওঁলোকৰ যিসমূহ লাইচেঞ্চ সেইসমূহ কেঞ্চেল কৰা হ'বনে ছাৰ? কেনেকৈ ধৰক? হয়, এতিয়া আমি এনকুৱাৰীটো ষ্টাৰ্ট হৈছে। আমি তেওঁলোকৰ যোনখিনি ডকুমেণ্টছ আছে, যিখিনি পাৰ্মিশ্যনছ ল'বলগীয়া আছে, NOC আছে, গোটেইখিনি ভালদৰে চাম যে সেইখিনি আপ টু ডেট আছে নাই, যে কিবা থাকি গৈছে নেকি তেওঁলোকৰ। সেইখিনি চোৱাৰ পিছতহে, এনকুৱাৰীটো কৰাৰ পিছত আমি গম পাম যে তেওঁলোকৰ এইটো কণ্টিনিউ কৰা হ'বনে, আগলৈ কি কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।